উন্মুক্ত মথাউৰিয়ে নিদ্ৰা হৰিছে গোৱালপাৰাৰ প্ৰায় ২০খন গাঁৱৰ ৰাইজৰ ২০১৪ চনতে প্ৰলয়ংকাৰী বানে ভাঙি পেলাইছিল গোৱালপাৰাৰ কৃষ্ণাইৰ মইনামতি মথাউৰি কিন্তু ১০ বছৰে ভগা মথাউৰি মেৰামতিৰ বাবেই নপৰিল এচপৰ মাটি বিভাগীয় কৰ্তৃপক্ষক মথাউৰি মেৰামতিৰ বাবে আবেদন কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজিও উন্মুক্ত অৱস্থাতে আছে মথাউৰিটো যাৰ বাবে প্ৰতি বছৰে বানৰ কবলত পৰিব লগা হয় ৰাইজ উন্মুক্ত অৱস্থাত থকা এই মথাউৰিৰ বাবে এতিয়া শংকাত দিন কটাবলগীয়া হৈছে ৰাইজে আৰু সেই অঞ্চলটোৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱাব সাংবাদিক বিশ্বজিত আছে হয় নিশ্চয়কৈ বাৰিষা আহি পালে আৰু বাৰিষা কালত সকলো মথাউৰি মেৰামতি কৰাৰ আশ্বাস দিছিলে জলসম্পদ মন্ত্ৰীগৰাকী আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ মইনামতি মথাউৰি আৰু মইনামতি মথাউৰিতে ২০১৪ চনতে যি প্ৰলয়ংকাৰী যি বান ঢলপানী নামি আহিছিলে ঢলপানীতে ১ কিলোমিটাৰৰ অধিক অংশ ছিগি গৈছিলে আৰু তাৰপিছত উন্মুক্ত অৱস্থাত আছে কিন্তু এই বিগত ১০ বছৰ এচপৰা মাটি নপৰে ভিডিঅ' জানিছে দেখুৱাব এইটো চাগে এইটো মইনামতি মথাউৰিটো এইটো মথাউৰিৰ কিছু অংশ ইয়াত আছে আৰু চাওক ১ কিলোমিটাৰতকৈ অধিক অংশ কিন্তু ছিগি গৈছে আৰু ছিগি যোৱাৰ ফলত ২০খনতকৈ অধিক গাঁও প্ৰত্যেক বছৰে প্লাবিত হয় কাৰণ মেঘালয়ৰ পৰা প্ৰত্যেক বছৰে ঢলপানী নামি আহে আৰু এইটো ছিগা অংশৰে যেতিয়া ঢলপানী হুৰহুৰাই সোমাই যায় ২০খনতকৈ অধিক গাঁও প্লাবিত হয় এতিয়া যেহেতু বাৰিষা আহি পালেহি আৰু ভয় শংকাৰ দিন অতিবাহিত কৰিব লগা হৈছে ইয়াৰ ২০খনতকৈ অধিক গাঁও আৰু ইয়াৰ বিস্তীৰ্ণ খেতিপথাৰ যিহেতু ইয়াৰ লোকসকল কৃষিজীৱী আৰু তেওঁলোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু সেই বিস্তীৰ্ণ খেতিপথাৰ কিন্তু এতিয়া চন পৰিছে কাৰণ ইয়াৰ পৰা যি কৃষ্ণাই নৈ আছে কৃষ্ণাই নৈ যেতিয়া এই ছিগা অংশৰ যেতিয়া পানী হুৰহুৰা সোমাই যায় সেই খেতিপথাৰসমূহ চন পৰিছে কাৰণ তাত ৰঙা বালিয়ে আৱৰি ধৰিছে ভিডিঅ' জানিছে দেখুৱাইছে চাওক এইখন কৃষ্ণাই নৈখন ইতিমধ্যে কৃষ্ণাই নৈত জলপৃষ্ঠ বৃদ্ধি পাইছে কাৰণ চুবুৰীয়া ৰাজ্যতো বৰষুণ পৰিছিলে অসমতো বৰষুণ পৰিছে তাৰপিছত কিছু পৰিমাণে জলপৃষ্ঠ বৃদ্ধি পাইছে যেতিয়া মেঘালয়ৰ পৰা ঢলপানী নামি আহিব বিস্তীৰ্ণ অঞ্চল প্লাবিত হ'ব স্থানীয় লোকসকলৰ লগত মই কিছু কথা পাতিব যত্ন কৰিম দাদা দেখা গৈছে ২০১৪ চনতে ছিগিছিলে এতিয়ালৈকে মেৰামতি কৰা নাই নমস্কাৰ ল'ব প্ৰতিদিন টাইমলৈ মোৰ সহস্ৰ প্ৰণাম আচলতে আমাৰ এই মইনামতি বান্ধটো আমাৰ এই গোটেই অঞ্চলটো আমাৰ হাবৰাঘাট বুলিয়ে কয় কিন্তু আমাৰ এইখিনি এটা মানে পুৰণি নাম এটা মইনামতি বান্ধটোক আমাৰ চৰকাৰৰ পৰা আমি এটা ধুনীয়াকৈ আমাৰ বান্ধ এটা দি দিছিলে আমি বান্ধ দিয়াৰ পিছত আমি ধুনীয়াকৈ আমি জীৱন যাপন কৰিব পাৰিছিলোঁ ৰক্ষা কৱচ আছিলে কিন্তু ২০১৪ত যিটো আমাৰ প্ৰলয়ংকাৰী বানপানী আহিলে সেই তেতিয়াই সেই ছিগি যোৱাৰ ফলত আমাৰ অতি কমেও ভেলাখামাৰ মাজগাঁও টেঙাবাৰী ভোজমালা টাকাদিয়াবাৰী গজিয়াজনী প্ৰায় ২০-২৫খন গাঁও এনেকৈ আমাৰ সৈনিক স্কুলৰো শিক্ষকসকল এইটো আমাৰ কৃষ্ণাই মৰণৈ ৰাস্তা আছে সেই ৰাস্তাৰে অহা যোৱা কৰে কিন্তু ইয়াত যেতিয়া বানপানীটো ওলাই আহে তেতিয়া এই মানুহখিনি অহা যোৱাৰ কাৰণে কোনো থল নাথাকে গতিকে আমি চৰকাৰৰ ওচৰত বাৰে বাৰে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ যে আমাৰ এইখিনি কাম অন্ততঃ আমাক কৰি দিয়ক আৰু এনেকৈ আমাৰ জলসম্পদ মন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গোটেই আহি তেওঁলোকে মানে পৰিদৰ্শন কৰি গৈছে কিন্তু আজিলৈ এই ঠাইডোখৰত এচপৰা মাটিও নপৰিল গতিকে আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ এইখিনি কাম কৰি দিলে আমি নথৈ আনন্দিত হ'ম নিশ্চয়কৈ ক'ব লাগিব যে যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আহি এই মইনামতি মথাউৰি তেওঁ পৰিদৰ্শন কৰিছিল আৰু ক'ব লাগিব যে যি গোৱালপাৰা পূব সমষ্টিৰ যি বিধায়ক একে ৰচিদ আলম তেওঁ আহি পৰিদৰ্শন কৰিছিল তাৰপিছতো কিন্তু ১০ বছৰে কিন্তু এচপৰা মাটি নপৰিলে আন এজন মই যুৱকৰ লগত কথা পাতিবলৈ যত্ন কৰিম এতিয়াতো ভয় শংকাৰ দিন অতিবাহিত কৰিব লগা হৈছে কাৰণ বাৰিষা পালেহি যিহেতু দুদিন ধৰি বৰষুণ পৰিছিলে কিছু পৰিমাণে দেখা গৈছে জলপৃষ্ঠ বৃদ্ধি পাইছে কৃষ্ণাই নৈত এতিয়া চাওক যেতিয়া নিৰ্বাচনৰ সময় আহে MLA মন্ত্ৰীবিলাক আহি ডাঙৰ ভাষণ দিব মাথাউৰি বনাম ৰাস্তা বনাম দলং বনাম কিন্তু তাৰ পিছত আৰু কোনো খবৰে নাই আপোনালোকে চাওক আজি ২০১৪ চনতে মেঘালয়ৰ ঢলপানী আহি আমাৰ মইনামতি মাথাউৰিটো উটাই লৈ যায় আজিলৈ এনেকৈ উন্মুক্ত হৈ থাকিল ইয়াত আপোনালোকে চাওক বিভাগীয় কৰ্তৃপক্ষৰ পৰা আনকি মুখ্যমন্ত্ৰী যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল কেশৱ মহন্ত ডাঙৰীয়া যেতিয়া জলসিঞ্চন মন্ত্ৰী আছিল জলসম্পদ মন্ত্ৰী আছিল তেতিয়া সিহঁতে নিজে পৰিদৰ্শন কৰিছে আনকি মই নিজে কথা পাতিছোঁ সেই সময়ত
কিন্তু আজিলৈ কোনো মানে ভাল এটা মানে এচপৰা মাটি নবলে আমি চৰকাৰৰ ফালৰ পৰা এটা ভাল এটা সঁহাৰি নাপালোঁ। আৰু আচলতে যিহেতু মেঘালয়ৰ পৰা ঢলবান যেতিয়া আমি এইটো আচলতে যিটো মইনামতি মথাউৰি বৈজ্ঞানিক পদ্ধতিৰে কৰিব লাগে। হয়, এইটো বৈজ্ঞানিক পদ্ধতিৰে কৰিব লাগিব। এতিয়া চাওক, আগতে যিবোৰ কাম হৈছিল ধূলি মাটিৰে বান্ধি দিছিল, বান্ধি দিয়াৰ ফলত উটুৱাই লৈ যায়। এতিয়া এইটো কাম কৰিলে বৈজ্ঞানিক পদ্ধতিৰে কাম হ'ব লাগিব, পাথৰ পেচিং হ'ব লাগিব আৰু কামটো ভালকৈ হ'ব লাগিব।